Welcome again to Educliff Assam, a new era towards education of Assam. তো আজি আমি লঞ্চ কৰিছো ডে 1 শক্তি বেচ 2026 বিষয় যোনে যোনে গম পোৱা আজি তোমালোকে ডে 1ৰ টাৰ্গেটছটো পাবা তো বলা আৰম্ভ কৰিছো ভিডিঅ'টো চোৱা ডে নম্বৰ 1ত আজি আমি কভাৰ কৰিম সলিউশন চেপ্টাৰটো যেটো কেমিষ্ট্ৰি যেহেতু জানা শক্তি বেচত আমি কি কৰো 1 ডে 1 চেপ্টাৰ মানে এদিনৰ এটা চেপ্টাৰ কমপ্লিট শেষ কৰি পেলাও তো ইয়াত আছে দুটা কাৰণ এটা আছে ডিটেইল তোমাৰ 3 আৱাৰ 50 মিনিটৰ এটা ওয়ান শট পাবা আৰু এটা আছে ৰিভিজন পাবছৰ কাৰণে এটো 1 আৱাৰ লিংকটো তুমি ডেসক্ৰিপচনত পাই যাবা কিন্তু ৰবা ডাইৰেক্ট লিংকত নাযাবা তোমালোকে প্ৰথম ডিটেইলবোৰ চাই লোৱা কেনেকৈ কমপ্লিট কৰিবা ঠিক আছে প্ৰথম চোৱা ডিটেইল লেকচাৰ এপ্ৰক্স 3 আৱাৰ 30 মিনিটৰ আছে যাক আমি ভাগ কৰিম কেনেকৈ 1 আৱাৰ 30 মিনিট প্ৰথম 1 আৱাৰ তোমালোকে চাবা তাৰ পিছত ৰিভাইজ কৰিবা সেই 1 আৱাৰটো তাৰ পিছত আকৌ সেই ৰিভাইজ কৰাৰ পিছত তোমালোকে নেক্সট 1 আৱাৰ চাবা কিন্তু তাৰ পাছত তুমি যেটো ৰিভাইজ কৰিবা সেই আগৰ এইটো ৰিভাইজ কৰি মিলি প্ৰথম 1 আৱাৰ তাৰ পিছত আকৌ সেকেন্ড আৱাৰো ৰিভাইজ কৰিবা তাৰ পাছত আকৌ নেক্সট 1 আৱাৰ 30 মিনিটত লাষ্টৰ যেটো পাৰ্ট তুমি হেতু কৰিবা তাৰ পাছত গুটেই চেপ্টাৰটো একেলগে তুমি ৰিভাইজ কৰি লবা এন্ড দেন ফাইনেল ৰিভিজন তাকে কোৱা হ'ব ঠিক আছে তাৰপিছত নেক্সট পাৰ্ট যেনেকৈ চোৱা 1 আৱাৰ তোমালোকে লেকচাৰ পাৰ্ট 1 চালা তাৰপিছত 50 মিনিট তোমালোকে ৰিভিন কৰিলা তাৰপিছত আকৌ 1 আৱাৰ লেকচাৰ পাৰ্ট 2 তাৰপিছত চালা 5 মিনিট তুমি কি কৰিলা এইটো ৰিভিজন পাৰ্ট 1 তুমি আকৌ ৰিভাইজ কৰিলা এন্ড দেন ইউ উইল মুভ টু ৰিভিজন অফ পাৰ্ট 2 যেটো লেকচাৰ তাৰপিছত লাষ্টত যি থাকি গল তোমাৰ 1 আৱাৰ লেকচাৰ পাৰ্ট 3 হেতুকে তুমি 30 মিনিট দি গুটেই চেপ্টাৰটো ৰিভাইজ কৰিলা তাৰপিছত ইনটেক্স আৰু তাৰ এক্সাম্পল ইনটেক্স আৰু এক্সাম্পল কোৱেশ্চনবোৰ সলভ কৰিলা ঠিক আছে তাৰপিছত চোৱা ৰিভিজন প্লেনাৰ মানে ৰিভিজন লেকচাৰবোৰ যোনজনে চাব হেতি কি কৰিবা হেটো ৰিভিজন লেকচাৰ 1 গট হেড কৰিবা একেবাৰতে হেড কৰিবা বা নিজে প্ৰিভিয়াস তুমি যেটো জোৰ পৰা পঢ়িছিলা তাৰ পৰা তুমি নোটটো ৰিভাইজ কৰিলা তাৰপিছত ইনটেক্স আৰু এক্সাম্পল কোৱেশ্চন সলভ কৰিলা হেতৰ কাৰণেও সেম ইনটেক্স আৰু এক্সাম্পল ইজ মেন্ডেটৰী তাৰপাছত চোৱা what I expect from you তোমালোকে ভিডিঅটো লাইক কৰা সাবস্ক্ৰাইব কৰা আৰু শেয়াৰ কৰা তাৰপিছত কমেন্ট এইটো ভিডিঅ তুমি কি কমেন্ট কৰিবা ডে 1 কমপ্লিটেড আফটাৰ কমপ্লিটিং your টাৰ্গেট তুমি ইয়াত আহি পিনি কি কৰিবা কমেন্টত ডে 1 কমপ্লিটেড বুলি লিখি দিবা যাতে এইটো এটা তোমালোকৰ এটেন্ডেন্স ঠিক আছে এটেন্ডেন্স ইজ মেন্ডেটৰী এটেন্ডেন্স তোমালোকৰ যদি এটেন্ডেন্স তুমি এনেকৈ নিদিয়া তেনে মোৰটো ভিডিঅ বনাই তোমালোকৰ টাৰ্গেট দিবলৈ মন নাযাব তো সেই কাৰণে এটেন্ডেন্সটো দিবা তাৰপিছত নেক্সট কি কৰিবা কমেন্ট কৰিবা লাভ ফ্ৰম এডুক্লিফ আসাম হেতু লেকচাৰ যোনটো লেকচাৰ মই তোমাক প্ৰভাইড কৰিছো যোনটো ডিটেইল লেকচাৰ দিছো আৰু যোনটো ৰিভিজন লেকচাৰ দিছো সেই তাত গৈ তুমি জাস্ট লাভ ফ্ৰম এডুক্লিফ আসাম বুলি এটা কমেন্ট এটা দি দিবা যাতে মই গম পাওঁ তাতো তোমালোকে চালা তাত তোমালোকে হেতু ভিডিঅটো চালা আৰু তোমালোকে মই কোৱা কথাবোৰ মানি আছা তো আজি টাৰ্গেটটো ইমানে আৰু থ্যাংক ইউ ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ